মোৰ ল'ৰা শ্ৰী ময়ুৰজ্যোতি দাস। তাৰ জন্ম হোৱাৰ প্ৰায় 9 মাহমান হোৱাৰ পিছত আমি গম পালোঁ যে কিবা বস্তু বা কোনো শব্দ কৰিলে সি কোনো ধৰণৰ ৰেচপন্স পোৱা নাছিলোঁ। তাৰপিছত আমি প্ৰতিদিনে ক্লিনিকত লৈ আহিলোঁ আৰু তাত পেৰা টেষ্ট কৰিলোঁ। পিছত গম পালোঁ যে তাৰ প্ৰায় 90% কাণেৰে সি নুশুনে। সেয়েহে ডক্তৰৰ পৰামৰ্শ ক্ৰমে আমি ককলিয়াৰ ইমপ্লেণ্ট বুলি এটা চাৰ্জাৰী কৰিলোঁ। চাৰ্জাৰী কৰাৰ পিছত তেওঁ বৰ্তমান এতিয়া কাণেৰে শুনে, কথা ক'ব পাৰে, লগতে নৰ্মেল বাচ্ছাৰ দৰে স্কুলতো যাব পাৰে। ক'ব বিচাৰিছোঁ যে যদি এনেকুৱা ল'ৰা ছোৱালী কাণেৰে নুশুনে বা কথা ক'ব নোৱাৰে, বেছি পলম নকৰি ডক্তৰৰ পৰামৰ্শ লওক।